পিংকি, অ পিংকি, ৰাতিপুৱা 6টা বাজিলো। তোমাৰ বিচনা এৰিব হোৱাই নাই নেকি এতিয়ালৈকে? হা, মোৰ তোমাৰ এই টাউনীয়া নিয়মবোৰ দেখি দেখি অশান্তি লগা হৈছে দেই। আৰু সূৰ্য ওলোৱা কিমান দেৰি হল কোনো দিন গমেই নাপায়। ভৰি হাত মেলি পুৰা আৰামত মহাৰাণী শুই আছে। বিচনাৰ এৰা নামেই নলয় দেখোন। এই টাউনীয়া বোৱাৰীবোৰৰ একো নিয়ম নীতি নাই। মই শাহুৱেকজনী হৈ লৰা বোৱাৰী দৰজাৰ মুখত আহি সিহঁতক জগাব লাগে, তেতিয়াহে সিহঁতে সাৰ পায়। মোৰ কলিযুগৰ ফল এয়া। লাজ নালাগে হা তহঁতৰ অলপো? আগতে আমি কুকুৰে দাক নিদিওঁতেই বিচনা এৰিছিলো। কোনো দিন আমাৰ শাহুৱে আমাক বিচনাত নেদেখিছিল। বুজি পালি? সকলোৱে শোৱাৰ পিছত আমি শুইছিলো আৰু শোৱাৰ আগতেই উঠিছিলো। এইবোৰ আমাৰ আছিল নীতি নিয়ম। আৰু এতিয়া এই টাউনীয়া ছোৱালীবোৰক চোৱা, কি কৰ্ম কৰি থকা হৈছে। মা, কি হ'লনো ইমান ৰাতিপুৱাই? কিহৰ প্ৰবচন শুনোৱা আৰম্ভ কৰিছা কোৱাচোন বাৰু? দিন আজি তুমি কেৱল এনেকে ভুকিয়ে থাকা যে। এতিয়া কোৱা, ইমান ৰাতিপুৱাই কি হ'ল তোমাৰ? তোমাৰ টেপ ৰেকৰ্ডাৰটো যে অন কৰিলা? বাহ, এয়াহে মোৰ ল'ৰা কলিযুগৰ শ্ৰৱণ কুমাৰ। তই যে আমাৰ মাক দেউতাকালৰ সেৱা কৰিবি বুঢ়া বয়সত, মই গম পাই গৈছো বুজিছ। তইও সেই টাউনৰ সেইজনীৰ লগত থাকি থাকি টাউনীয়া হৈ গলি। আগতে গাঁৱত থাকোতে তই এনেকুৱা নাছিলি, এতিয়া তই মোৰ মুখে মুখে তৰ্ক কৰিব পৰা হলি। হা, আৰে মা, হৈছে কি সেইটো কোৱা। বেছিকে বকি নাথাকিবাচোন। তোমাক মই সুধিব আহিছো যে পিংকিয়ে কি কৰিলে যে তুমি তেতিয়াৰ পৰা বকি আছা? চিধা চিধি কোৱা, ইমান তেৰামেৰাকে কিয় কথা কৈ থাকা? অ এতিয়া মানে মই বকাহে হলো। শুন তেনেহলে মই কিয় বকিছো। তাই কিবা এটা কাম কৰিব হলে প্ৰথমে বিচনাৰ পৰা ৰুমৰ বাহিৰলৈকেতো আহিব লাগিব। মোৰ বকনি শুনি তই যে ওলাই আহিলি, তোৰ ঘৈণীয়েৰে কিয় ওলাই নাহিল? হা, 2 ঘণ্টা হৈ গল আমি উঠা, কিন্তু এতিয়ালৈকে চাহ একাপ খাব পোৱা নাই। মানে মই ল'ৰাৰ ঘৰত থাকি এতিয়া নিজে চাহ বনাই খাব লাগিব নেকি? এইবোৰ কৰিবলৈকে আমি তোক পঢ়া শুনাই চাকৰি কৰাই পেলাই ইয়াতে টাউনত ৰাখিছিলো আনি। সেই গাঁৱৰ পৰা আনি কেনে ইয়াতে পঢ়ালো তোক। এইবোৰ কৰিবলৈহে। হ'ব দে, কালিৰ পৰা ময়ে চাহ বনাই তোৰ ঘৈণীয়েৰকো দিম, আমিও খাম। তাক শুই থাকিবলৈ দে। মা, পিংকিয়ে দিনটোৰ সকলো কাম কৰি অফিচলৈ যায়। অফিচৰ পৰা আহি আকৌ সকলো কাম কৰি আমাতকৈ বহুত দেৰিকৈ তাই শুৱে। গতিকে সাৰ পাওঁতে কেতিয়াবা অলপ দেৰি হয় দিয়াচোন। এতিয়া তোমাৰ মাত শুনিয়েই তাই গা ধুবলৈ গৈছে। তুমিতো আকৌ গা নোধোৱাকৈ চাহ বনালেও নোখোৱা। আহিব ৰবা, অলপ টাইমটো বহা, দেউতাৰ লগতে কথা পাতাকে যোৱা। তাই গা ধুবলৈ গৈছে, আহি তোমাক চাহ দিব। এয়া তাই আহিলেই গা ধুই পেলাই। তুমি মিছাতে খং কৰি থাকা মা। মই জানিছিলোৱেই তাই যে তোক তাই তলতীয়া কৰি থৈছে বুলি। সেইকাৰণে মই দেউতাৰক টাউনীয়া ছোৱালী বিয়া কৰাবলৈ মানাই কৰিছিলো। এতিয়া যদি গাঁৱৰ ছোৱালীজনী বিয়া কৰালি হয়, মই এইবোৰ দিন নেদেখিলো হয়। বুজিলি? তইতো এতিয়া আমাৰ কথা ক'ত শুনিবি, তাইহে কথা শুনিবি, নহয়নে? কি হল আলোক, মাৰ খং উঠিছে নেকি? মায়ে কিয় বাৰু এনেকে যেতিয়াই যেতিয়াই মোক বকি থাকে কোৱাচোন? মইতো তেওঁলোকৰ বাবে যিমান পাৰো সিমান কৰিছো। অফিচলৈ যোৱাৰ পিছতো তেওঁ মোক কয় বোলে মই বোলে গোটেই ঘৰৰ কামবিলাক তেওঁৰ মূৰতহে জাপি থৈ গৈছো। মইতো সকলো কাম কৰি থৈ যাওঁ, তেওঁতো একোৱে কৰিব নালাগে। তোমাৰ মাৰ কথাবোৰ এতিয়া মোৰ হজম নোহোৱা হৈ আহিছে। কিন্তু একাপ চাহৰ বাবে মায়ে তেতিয়াৰ পৰা কিমান কথা শুনালে। আমাতকৈ বহুত সোনকালে মাহঁত শুৱে আৰু আমাতকৈ বহুত আগতেই উঠে। কেতিয়াবা একাপ চাহ নিজেও বনাই খাব পাৰে দিয়াচোন। পাৰে নে নোৱাৰে তুমিয়ে কোৱাচোন? পিংকি, মাক বুজালেও একো বুজি নাপায়। অনবৰতে খালি গাঁৱৰ কথাবোৰৰ লগত আমাৰ কম্পেয়াৰ কৰি থাকে। বাৰু বাদ দিয়া এইবোৰ। এতিয়া তুমি যোৱা, সোনকালে চাহ একাপ বনাই দিয়াগে। ঠিক আছে, চাহ বনাম বাৰু। কিন্তু মই তোমাক কথা এটা কম বুলিহে ভাবিছো। মানে মই ভাবিছো বছক কৈ পেলাই 2 দিনমান ৱৰ্ক ফ্ৰম হোম কৰি লওঁ নেকি? মায়ে এনেও বাহিৰলৈ যোৱাটো একেবাৰে পচন্দ নকৰে। তুমি কি ভাবা? হয় নেকি? ঠিক আছে, যদি বছে ছুটি দিয়ে তেতিয়াতো কথা নাই বাৰু। মাৰ সন্তুষ্টিৰ বাবে এইবোৰ কৰিবলৈ গৈ চাবা আকৌ। ইমান কষ্ট কৰি পোৱা চাকৰিটো নেহেৰুৱাবা, বুজিছা? ঠিক আছে, মই বছৰ লগত কথা পাতি লওঁ। আৰু তুমি চাহ খাবা নেকি? মাহঁতৰ কাৰণে বনাবাই যিহেতু, দিবা মোকো একাপ। ঠিক আছে দিয়া। পিংকি, পিংকি, চাও এইফালে আহাচোন। গৈছো ৰব। আজি দেখোন অফিচলৈ নগল তাই। কি বা কাৰুকাৰ্য কৰি থাকে মই আকৌ ধৰিবই নোৱাৰো। মা, কওকচোন কি হল? কিয় মাতিছিলে? ভাতৰ লগত খাবলৈ আজি কি বনাইছা? মাছ বনাইছো পালেং শাক আৰু বিলাহীৰে, আৰু সৰু আলু ভাজিছো। এতিয়া ঘড়ীটো এবাৰ চোৱাচোন কেইটা বাজিছে। এইকেইটা বস্তু বনাওতে যদি ইমান সময় লাগে, ল'ৰা ছোৱালী হলে কেনেকে বনাই খুৱাবা? হা, কোনো দিন তুমি সময়মতে মোক ভাত সাজ দিব নোৱাৰা। এই টাউনীয়া মানুহবোৰৰ মানে খোৱা লোৱা উঠা খোৱাৰ একো নিয়মে নাই।
11টা বজাত চাহ খাব, 3টা বজাত ভাত, আৰু ৰাতি 2টা বজাত শুব। আৰে ভাই, দুপৰীয়া হিচাপ মতে 1টা বজাৰ ভিতৰত ভাত খাই উঠিব লাগে। কিন্তু নাই, তুমিতো কোনোদিনে আমাক সময়মতে ভাত সাঁজ দিব নোৱাৰিলা। তোমালোক এই টাউনত থকা মানুহবোৰৰ ৰাতি কেতিয়া হয় জানানে? যেতিয়া আমাৰ গাঁৱৰ মানুহবোৰৰ শুই উঠিব হয় তেতিয়া। সেইকাৰণে এটাৰ পাছত এটা বেমাৰ নুগুছে তোমালোকৰ, বুজিলা? অলপমান নিয়ম নীতি মানি চলিবা। মা, ভাত হৈছে, টেবুলত বহক গৈ, মই ভাত দিওঁ। মই আপোনাক মাতিবলৈকে আহিম বুলি ভাবি আছিলো। হয় নেকি? ব'লা তেনেহলে। আৰু শুনা, কালিৰ পৰা দয়া কৰি দেউতাকে মোকে সময়মতে ভাতকেইটা খাবলৈ দিবা, বুজিছা? এতিয়া দুপৰীয়া 2:30 বাজিল, ইমান দেৰি হল ভাত খাওঁতে। ৰাম 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 ৰাম, এনেকে যদি ভাত বনোৱা নহয়, মই কিন্তু কাইলৈৰ পৰা আৰু ভাতে নাখাওঁ। মোক সময়ত ভাতকেইটা খাবলৈ দিবা। হ'ব দিয়ক, মই কালিৰ পৰা সোনকালে বনাম। বলক এতিয়া ভাত খাই লওক, নহলে ঠাণ্ডাই হ'ব। মাছৰ আঞ্জাখন কিহেদি বনোৱা বুলি কৈছিলা? বিলাহী আৰু পালেং শাকেদি বনাইছো। মা, আপুনি বোলে বিলাহী আৰু পালেং শাকেদি বনালে খাই ভাল পায়, সেইবাবে আপোনাৰ পচন্দ মতে বনাইছো মই। ভাল হৈছেনে খাবলৈ? পিংকি, ভাতৰ লগততো তুমি বহুত কিবা কিবিয়ে বনাইছা, কিন্তু একো এটা বস্তুৱে খাব সোৱাদ হোৱা নাই, জানানে? তুমি বনালে একো বস্তুৱে কিবা খাই ভাল নালাগে। বিয়াৰ আগতে মাৰ ঘৰত একো বনোৱা নাছিলা নেকি? নাজানো আৰু দেই, টাউনীয়া ছোৱালীবোৰে মাকৰ ঘৰতকৈ একো নিশিকে। মাছৰ আঞ্জাখনৰ না ৰং হৈছে, না নিমখ হৈছে, না কিবা টেঙা চেঙা হৈছে, একো এটা বস্তুতে সোৱাদ নাই। এনেকৈনো বাৰু ভাত খাব পাৰিনে? মা, মই বহুত চেষ্টা কৰি বনাইছো, সঁচাকে ভাল হোৱা নাই নেকি? দেউতা আৰু এখেতে দেখোন আজি খুজি খুজি ভাত খাইছে, বৰ সোৱাদ হোৱা বুলি কলে। সিহঁত দুটাক যি দিলেও খাব। এসোপা কবি মূলা সিজাই পেলাই দিলেও সিহঁতে গৰুৱে খোৱা দি খাব। মই নোৱাৰো দেই এনেকে খাব। তোমাকনো কি কম, টাউনৰ এসোপা সাৰ দিয়া চব্জি পাচলিৰে ক'ত সোৱাদ হব? আমাৰ সেই গাঁৱৰ চব্জিবোৰ আহা, কি সতেজ, খাবলৈ যে কিমান সোৱাদ। এইসোপা চব্জি তুমি যিমান ভালকৈ বনালেও খাবলৈ ভাল নহয়। মইতো একো এটা বস্তুতে মন বহাব পৰা নাই ইয়াত। নোৱাৰি দেই এনেকে আৰু ইয়াত থাকিব, আমাৰ গাঁৱতে ভাল। মা, আপুনি বা কিয় বেয়া পাইছে? আমিতো ভাল ভাল বস্তুবোৰে কিনি আনো। আপোনালোকে আগতে যিবিলাক বস্তু আনিছিলে, সেই একেবিলাক বস্তুৱে এতিয়া মই আনো। আৰু যিখন দোকানৰ পৰা আপোনালোকে গেলামালৰ বস্তুবিলাক আনে, সেইখন দোকানৰ পৰাই আনো। একো সলনি কৰা নাই মই। বাৰু, আপুনি এতিয়া ভাতখিনি বেয়া পাইছে যদি উপায় নাই আৰু। তেনেকে দুটামান খাওকচোন, নহলে আকৌ গেছ উঠিব। আপুনি খাওক, ময়ো ভাত দুটামান খাই লওঁগৈ। মোৰ অলপমান অফিচৰ কামো আছে। এনেই ইমানো বেয়া হোৱা নাই খাবলৈ, কিন্তু মই বোৱাৰীৰ প্ৰশংসা কৰি বেয়া পাওঁ, সেইবাবেহে তাইক দুটামান কথা শুনালো। এতিয়া ভাতকেইটা শেষ কৰি খাই লওক, নহলে মোৰ ভোকে লাগিব। ইমতে ফকতি কৰিব তোমাক, হৰি 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 হে। সময় মোৰ সমতি নাজানো, তাৰৰ উপায় ৰাম ৰাম। আজি বৰ ঠাণ্ডা পৰিছে দেই, গোটেই দিনটো ৰ'দ চ'দ নোলালেই। বাপৰে বাপ, ভৰি হাত চেঁচা পৰি গৈছে। মই আকৌ মোজা পিন্ধিবও নোৱাৰো নহয়, বাৰে বাৰে পেচাব কৰা লাগি থাকে, আৰু পেচাব কৰিলে আৰু ভৰি নোধালেও থাকিব নোৱাৰো। মানে মোজা চোজা পিন্ধিব নোৱাৰো, মই বৰ বেয়া পাওঁ এইবিলাক মোজা চোজা পিন্ধি। বাপৰে বাপ, কি ঠাণ্ডা লাগিছে দেই। 4টাই বাজিল দেখোন। পিংকি, পিংকি, কেতিয়ালৈ এনেকা লেপটপটো লৈ বহি থাকিবা হা ৰুমতে? একাপ চাহকে দিব পাৰা দেখোন। মা, মোৰ এখন অনলাইন মিটিং চলি আছে, মিটিং শেষ হলেহে চাহ বনাম ৰব। অলপ সময়ৰ পাছত পিংকিয়ে চাহ লৈ শাহুৱেকৰ ওচৰলৈ আহিল। কি চাহ বনাইছা এইবোৰ? কেনেকুৱা গোন্ধ ওলাইছে দেখোন চাহকাপৰ পৰা। কি হল মা, গাখীৰখিনিতো ফাটা নাছিলে, তেনেহলে কিয় গোন্ধ ওলাইছে বা? দেউতাই দেখোন একো নকলে চাহখিনি খাওঁতে। নাজানো আৰু, এই টাউনীয়া মানুহবোৰে গাখীৰত কি কি মিলাই দিয়ে একো ঠিক নাই। তুমি যেতিয়াৰ পৰা বিয়া হৈ আহিছা নহয় ইয়ালৈ, না ভালকে চাহ একাপ খাব পাইছো, না ভালকৈ ভাত এসাঁজ। কি খাওঁ কি নাখাওঁ এনেকুৱা লাগিছে মোৰ, আনকি পানীখিনিও খাব নোৱাৰি গোন্ধত। কি হলহে তোমাৰ? একো হোৱা নাই ৰব, এই চাহকাপৰ কথা কৈছো, খাই একো ভাল লগা নাই, তাকে কৈছিলো বোৱাৰীক। চাহকাপটো ময়ো খাইছিলো, মই দেখোন একো বেয়া পোৱা নাই, চবটো ঠিকে আছে। তুমি অলপ বেছিকে গোন্ধ পোৱা হৈছা নেকি এতিয়া? বোৱাৰী, যোৱা তুমি অফিচৰ কাম কৰাগে, যোৱা। ঠিক আছে দেউতা, আপোনালোক বহক, মই মোৰ অফিচৰ কামখিনি কৰি আপোনালোকৰ বাবে ভাত বনাম। হেৰি, আপুনি বোৱাৰীক বেছি লাই দি মূৰত নুঠাব।
ল'ৰাইটো তাই যি কয় তাতে হাঁ মিলাই থাকে। এতিয়া আকৌ আপুনিও তাইৰ হৈ ওকালতি কৰি থাকিবলৈ আহিছে হা। মই কৈ থলো কিন্তু তাইক বেছিকে মূৰত নুতুলিব। তুমি যদি এইজনী বোৱাৰীৰ লগতো মিলি খাব নোৱাৰা, তেনেহলে ল'ৰাটোৰ বিয়া পাতি দিছিলা কিয়? বিয়া পতাৰ সময়ত তোমাৰ ইমান হাহাকাৰ আছিল, সিটো বিয়া নকৰাও বুলিয়ে কৈছিল। এতিয়াই তোমাৰহে হাহাকাৰ আছিল। এতিয়া কি হল? প্ৰতিটো কথাতে যদি তাইক কিবা দুখ ধৰি থাকা, এনেকে হয় নেকি? বেচেৰি দেখা নাই, অফিচ নোযোৱাকৈ ঘৰৰ পৰাই আমাৰ কাৰণে সকলো কৰি আছে। এইবোৰ দেখা নাই তুমি? এজনীয়ে বোৱাৰী, তাইৰ লগতো তুমি মিলি চলিব নোৱাৰা নে? এনেকে হলে বেমাৰ হৈ বিচনাত পৰি থাকিলে কোনে চাব তোমাক? কোনেও নাচাব। পিংকি, ভাত খালা তুমি? খালো ৰবা। আলু, মই তোমাক কথা এটা কওঁ বুলিহে ভাবিছো। মানে মায়ে টাউনত থাকি ইমান এটা ভাল নাপায় নেকি? মোৰ এনেকুৱা লাগিছে তেওঁ যেন ইয়াত থাকি কিবা অশান্তি পাই আছে। তেওঁৰ মনটো এতিয়াও গাঁৱতে আছে জানা। ইয়াত উপায় নাই বাবেহে আছে নেকি? কি কৈছা তুমি এইবোৰ? মাইনো কিয় বেয়া পাব ইয়াত থাকি? ইয়াত মাইতো একো বস্তুৰে অভাৱ পোৱা নাই। যি খাওঁ বুলি কয় আনি দিওঁ, যলৈকে যাওঁ বুলি কয় লৈ যাওঁ। তাৰ উপৰিও মাৰ পচন্দৰ বস্তুবোৰ তুমিতো বনাই দিবলৈ আছাই দেখোন। একো কাম কৰিবলৈ দিয়া নাই। যিমান পাৰি সিমান আৰামত ৰাখিছো আমি। তথাপি আকৌ মা ইয়াত থাকি কিয় বেয়া পাব? আৰু ইয়াতকৈ বেছি মাৰ কাৰণে আমি কি কৰিম কোৱা? মই বুজি নাপাওঁ, গাঁৱত এনেকুৱা কি আছে যে মায়ে অনবৰতে গাঁৱৰে গুণগান কৰি থাকে। আৰু মাইতো টাউনত থকা বহুত বছৰ হৈ গল। মই পঢ়া দিনৰে পৰা ইয়াত আছে। আগতেও কৈ আছিলে গাঁৱৰ গুণগান বিলাক, কিন্তু তুমি বিয়া হৈ অহাৰ পিছৰ পৰা অলপ বেছি হৈছে। নাজানো আৰু কি ভাবি থাকে নিজে নিজে। তোমালোকতো বহুত বছৰ আগতে ইয়ালৈ আহিছিলা। নে মায়ে আমাৰ পৰা কিবা অভাৱ পাইছে নেকি, যাৰ বাবে তেওঁৰ মনটো বাৰে বাৰে গাঁৱলৈ গৈ থাকে? মায়ে আমাৰ ইয়াৰে পানীখিনি খাইও বেয়া পায় জানা। চাহ ভাতৰ কথাটো নকওঁৱেই। আৰু পানী খাই হেনো তেওঁৰ গা চা ভাল লাগি নথকা হৈছে। গাঁৱৰ সেই কুঁৱাৰ পানী খাই হেনো মানুহবোৰ বহুত বছৰলৈকে জীয়াই থাকে, তেনেকে কৈছে মোক। তুমি চিন্তা নকৰিবা ৰবা। এইটো প্ৰব্লেমৰ চলিউচন দেউতাইহে দিব পাৰিব। মই কাইলৈ দেউতাৰ লগত কথা পাতিম দিয়া। যিহেতু মায়েতো আমাৰ কথা নুশুনেই, গতিকে কমচে কম দেউতাৰ কথাটো শুনিব, হয় নে নহয়? হ'ব দিয়া, এতিয়া শুই থাকা। কালি আকৌ অফিচ আছে নহয়। কালি অফিচ? কালি আকৌ কিহৰ অফিচ আছে? কালি দেখোন খ্ৰীষ্টমাছ, বন্ধ আছে নহয়। পাহৰিছিলোৱে। দিয়া, বন্ধ হলেওনো কি কৰিবা, টিভিওতো চাব নোৱাৰিম ন এতিয়া। শুয়ে থাকা আৰু এই ঠাণ্ডাখনত। দিয়া শুৱাচোন তুমি, মই বাথৰুমৰ পৰা আহি আছো। ৰাতিপুৱাই দেউতাৰ লগত কথাটো আলোচনা কৰিব লাগিব। কি বা হৈছে মাৰ? কি গাঁও গাঁওকে থাকে বাৰু? গাঁৱৰ পৰা অহা আজি ইমান বছৰ হল, এতিয়াও আকৌ গাঁৱৰ বস্তুবোৰ ভাল লগা হৈছে। নাজানো আৰু কি হৈছে। দেউতাকে সুধিব লাগিব, দেউতাই কব পাৰিব কি হৈছে। দেউতা, বহি আছা? বহি নাথাকিনো আৰু কি কৰিবি? তহঁতেতো একো কৰিবই নিদিয়, খালি খোৱা আৰু বহা, সেয়াই কাম আৰু। কচোন, কিবা কবি নেকি তই? মায়ে দেখোন গাঁৱৰ মুখ এৰিবই পৰা নাই। অনবৰতে গাঁৱৰ কথাকে কৈ থাকে। আৰু আমি গাঁৱৰ পৰা টাউনলৈকে অহা ইমান বছৰ হৈ গল। প্ৰথম কেইদিনমান মই বুজি পাইছিলো গাঁৱৰ মুখটো এৰিব নোৱাৰি পতককে। কিন্তু এতিয়া ইমান বছৰ হৈ গল, এতিয়াওনো মায়ে গাঁৱৰ মুখ এৰিব পৰা নাই নে? আৰু পিংকি বিয়া হৈ অহাৰ পিছৰ পৰা মাৰ অলপ গাঁৱৰ প্ৰতি মোহটো বেছি হোৱা যেন লাগিছে মোৰ। আৰু দেউতা, তাইতো পঢ়া শুনা কৰা চাকৰিয়াল ছোৱালী। মায়ে যদি প্ৰত্যেকটো কথাতে গাঁৱৰ কথা কৈ কৈ তাক কথা শুনাই থাকে, তাই জানো ভাল লাগিব? তুমিয়ে কোৱাচোন। আজি কিমান বছৰ হল আমি গাঁৱৰ ইয়াত থকা, এতিয়াও যদি মায়ে এনেকে গাঁৱৰ কথা কৈ কৈ অশান্তি কৰি থাকে, ভাল লাগে জানো? তুমিয়ে কোৱা। তুমিওতো গাঁৱতে আছিলা, কিন্তু গাঁৱৰ পৰা আহি ইয়াত তুমি এডজাষ্ট হৈছা। তোমাৰ জানো কিবা অসুবিধা হৈছে? মা ইয়াত কি অভাৱ পাইছে যে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খালি গাঁৱৰ কথাই কৈ থাকে? নে আমাৰ পৰা কিবা অভাৱ অনুভৱ কৰিছা নেকি তোমালোকে? কোৱাচোন। ময়ো দেখি আছো মাৰৰ কাৰুকাৰ্যবিলাক। এইবিলাক কাণ্ড কাৰখানা অকল তয়ে নহয়, মোৰো বৰ অশান্তি লগা হৈছে। ইয়াৰ এটাই উপায় আছে বুজিছ। মাৰক লৈ আমি গোটেইকেইটাই গাঁৱলৈ যাওঁ দুদিনমান থকাকে। তেতিয়াহে চাগে শান্তি পাব। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যেতিয়া গাঁৱতে থাকিব, তেতিয়া চাগে গাঁৱৰ কথা পাহৰি যাব। বুজিলি? কিন্তু দেউতা চাকৰি বাকৰি এৰি থৈ আমি গোটেই সোপা গাঁৱত কেনেকৈ থাকোগৈ? চাকৰিটো যাব লাগিলে খাবা কেনেকৈ কোৱাচোন? এটা কাম কৰিবি, আমি অহা সপ্তাহতে যাম।
তই আৰু বোৱাৰীয়ে এসপ্তাহৰ ছুটি লৈ ল। এতিয়া মোৰ ওচৰলৈ তই যিহেতু প্ৰব্লেম লৈ আহিছিলি, গতিকে মই ইয়াৰে উত্তৰটো দিলো। এতিয়া তহঁতৰ কথা তহঁতে কেনেকে মেনেজ কৰ, বুজি পালি? ঠিক আছে দিয়া, আমি অফিচত কথা পাতো, জনাম কি কয় তেওঁলোকে। হ'ব দে, লগাই পেলাই থাক। নাই, ক'ত কাৰেণ্টৰ ব্যৱস্থা হ'ব। এইফালেদি সেই আপোনাৰ মন্ত্ৰী MLA বিলাক যেতিয়া ইলেকশ্যনৰ সময় হয় তেতিয়াহে আহে, তাৰপিছত আৰু ফুটুং, কোনোদিন খা খবৰ ল'বলৈও নাহে। কাৰেণ্টনো ক'ত পাব আমাৰ ইয়াতে, এই চাকি জ্বলাই থাকিব লাগিব। মই হেৰি কৰিছো দিয়ক, আমাৰ ঘৰৰ পৰাই 2টা লেম্প আনি ৰুমৰ ভিতৰতে থৈ দিছো। লেম্প কেইটা জ্বলাই থাকিব আৰু, উপায়তো নাই এতিয়া। আপোনালোক এতিয়া টাউনলৈ যোৱা ইমান বছৰেই হ'ল, তাৰপিছৰ পৰা আৰু আমাৰ গাঁৱত ভৰিয়ে থোৱা নাই। আজি ইমান বছৰৰ মূৰত আহিছে, এতিয়া কষ্টহে পাব আপোনালোকে ইয়াত। নাই নাই, কিনো কষ্ট পাম। টাউনতকে ইয়াত গাঁৱত থাকিবলৈ ভালহে। নটমেন, তুমি এইবোৰ কি কথা কৈছা? কি কষ্ট পোৱাৰ কথা কৈছা? মই সৰুৰ পৰা গাঁৱতে ডাঙৰ হোৱা ছোৱালী, এতিয়া আকৌ গাঁৱত কষ্ট পাম নেকি? একো কষ্ট নাপাম। আৰু কাৰেণ্ট নহল কি হল, লেম্প আছে নহয়, হ'ব চলি যাব, একো কথা নাই, তুমি চিন্তা নকৰিবা বুজিছা। আমি চব মেনেজ কৰি ল'ম, একো চিন্তা কৰিব নালাগে তুমি। খালি তোমাক বহুত বহুত ধন্যবাদ দেই, ঘৰটো বৰ ধুনীয়াকে চাফা তাফা কৰি থৈছা। শুনিলিয়ে নহয় খুৰীয়েৰে কি কলে, তেওঁ সকলো মেনেজ কৰি ল'ব, তেওঁ ইয়াত অকণো কষ্ট নাপায় বুজিছ। তই এটা কাম কৰিবি, অলপ পিছত আহি পেলাই আমাৰ সেই ল'ৰা লোকৰ পৰা পইচা কেইটা লৈ যাবি, কিমান কামত কি কি খৰচ হ'ল, বুজিলি নহয়। যা এতিয়া, অলপ পিছত আহিবি দে, আমিও কাপোৰ কানি সলাই লওঁ। হ'ব দিয়ক, আপোনালোকে অলপমান জিৰণি লৈ লওক, মই অলপ পিছত আহিম। যা যা। আলোক, বোৱাৰী, ব'লা ভিতৰলৈ। ইয়াতে এনেকে থিয় হৈ থাকিবানে এতিয়া? ভিতৰলৈ ব'লা। কি হ'ল, ব'লা ভিতৰলৈ। ইয়াতে এনেকে থিয় হৈ থাকিবানে? আলোক, মানুহজনে কি কৈ গ'ল তুমি নুশুনিলা জানো? ইয়াতে কাৰেণ্ট নোহোৱাকে কেনেকে থাকিম আমি? আৰু তাতে তুমি আলহী খাবলৈ আহিলেও বেলেগ কথা, এদিনৰ কাৰণে। এই এসপ্তাহ ইয়াতে মইহে ভাত পানী বনাব লাগিব। এতিয়া এইবোৰ কেনেকে কৰিম কোৱাচোন? কাৰেণ্টটো নাই, এতিয়া লেম্প জ্বলাই জ্বলাই। বাপৰে, নোৱাৰিছো দেই, মানে যাবলৈ মনে যোৱা নাই মোৰ ভিতৰলৈকে। ব'লা, একো নহয়, কিবাকে মেনেজ হ'ব দিয়া। আৰু মাই গাঁৱত আহিলে চব কৰিব, নিজে কৰিব, তুমি একো কৰিব নালাগে, চাবাচোন। ব'লা এতিয়া ভিতৰলৈ ব'লা, এসপ্তাহে কিবাকে কষ্ট মষ্টকে থাকাচোন। দিয়া, হ'ব দিয়া, উপায়তো নাই আৰু, ব'লা এতিয়া।